আপোনালোকে মোক ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰে। আজি অলপ দিন 7-8 দিনমানৰ আগত ভিডিঅ' এটা দিছিলোঁ, 8,000-9,000 মান ভিউজ আহিছে এতিয়ালৈকে, আহি আছে মানে। আপোনালোকে চবেই চাই কিন্তু কোনেও ছাবস্ক্ৰাইব নকৰে। পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, যেতিয়া এখন গাড়ী আপডেট আহিব লগালগ পাব আপোনালোকে। মই গাড়ীখন কিনা অলপ দেৰি পিছতে আপডেট এটা দিওঁৱে যে এইখন গাড়ী লোৱা হৈছে, আৰু তেনেকৈ বহুতে কিনেও মোৰ পৰা গাড়ী, যিখনৰ মই ভিডিঅ' বনাবলৈ নাপাওঁ। Sick of being the monster out of my head, under my bed, think you're something out of my nightmares, standing right there. নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এখন গাড়ী লৈ আহিছোঁ। আচলতে যিসকলে এখন ভাল মাইলেজ দিয়ে গাড়ী, বাজেট ফ্ৰেণ্ডলি, আপ মডেলৰ, আৰু এই গোটেইখিনি মানে এচেচৰিজ থকা যিখিনি আপোনাৰ কোম্পানী ফিটেড আহে, যেনেকৈ ধৰি লওক আপোনাৰ LCD ডিছপ্লে, বেক কেমেৰা, এয়াৰ বেগ, ABS, তেনেকুৱা গোটেইখিনি থকা কম চলা স্পেয়াৰতে আনটাচ এখন গাড়ী বিচাৰি আছে। সেইসকল মানে মানুহৰ কাৰণে আজি এখন ভাল গাড়ী লৈ আহিছোঁ, যিখন বাম্পাৰ টু বাম্পাৰ চিল হয়, 110% মানে গেৰাণ্টি। আজি ক'তো এটা চিল ফটা নাই, মইতো আপোনাৰ অন কেমেৰা কৰি দিছোঁ, আৰু ফুল বডি অৰিজিনেল পেইণ্ট, ক'তো আপোনাৰ এক চিকুট টাচ পেইণ্ট নাই। তেনেকুৱা পাব। চাবি দুটা পাব, এটাত ৰিম'ট কণ্ট্ৰল আছে, ৰিম'ট কি হয়, আৰু এটাত আপোনাৰ নৰ্মেল কি, দুইটা কোম্পানীৰ চাবি পাব, আৰু ছাৰ্ভিচ বুকৰ পৰা আদি কৰি গোটেইখিনি পাব। এই গাড়ীখনত দুটা চাবি আহে, এটা হৈছে এইটো আজিলৈকে ইউজ হোৱা নাই, একদম চিকচিকীয়া হৈ আছে, দেখিছে। এইটো আপোনাৰ ইউজ হৈছে, এইটোত আপোনালোকে কণ্ট্ৰলটো পাই যাব, ৰিম'ট কি। বাকী আৰু এই দুখন ছাৰ্ভিচ বুক কোম্পানীৰ পৰা আহে, এইখন আছে ইউজাৰ মেনুৱেল, যি দুখন আপোনালোকে ইয়াত ইয়াত ছাৰ্ভিচিং কৰা আছে, যেনেকৈ কৰা হৈছে গোটেইখিনি আপোনালোকে পাই যাব। আপোনালোকে আহিলে মই দি দিম, ইয়াতে থৈ দিয়া আছে। বাকী ইণ্টেৰিয়ৰটো দেখুৱাই লওক ফাৰ্ষ্ট। এইফালে হওক বন্ধুসকল, আপোনালোকক দেখুৱাই দিছোঁ। এইখনত বেক কেমেৰাটো আহে ইয়াত, যিটো আপোনালোকে দেখিছে নাই, এইটো যিটো আপোনালোকে বাহিৰৰ পৰা লগাব নোৱাৰে, ডাইৰেক্ট কোম্পানীৰ লগত আহে। এইটো আপোনালোকে ক'তো বাহিৰত কোনেও লগাই দিব নোৱাৰে, কোম্পানীৰ পৰা আহিব, কোম্পানীয়ে লগাই দিব। আপোনালোকে বাহিৰত তেনেকৈ লগাব নোৱাৰিব। ইয়াত বাহিৰত লগালে আপুনি এনেকুৱা লগাব লাগিব কিবা কিবি। ইয়াত 3টা চেঞ্চৰ আছে হা, ব্ৰেক চেঞ্চৰ, এই 3টা ব্ৰেক চেঞ্চৰ আছে, চাই লওক ধুনীয়াকৈ। বাকী ডিগিটো চাই লওক, চিল টিলখিনি চাই লওক ফাৰ্ষ্ট। কোলা কোলা হৈ গৈছে নেকি, অকণমান টাচ কৰি দিলে ধুনীয়াকৈ ওলাই যাব, দেখিছে নাই, চাই লওক ধুনীয়াকৈ। অকণমান সেই পিছবেলা হোৱাৰ কাৰণে ব্লেক উঠি গৈছে। এইফালে চাই লওক বন্ধুসকল, এইটো স্পেয়াৰ টায়াৰ, আনটাচ আজিলৈকে ইউজ কৰা নাই, এবাৰো মানে 1% ইউজ কৰা নাই। আপোনালোকে যেনেকৈ কোম্পানীৰ পৰা আহিছে তেনেকৈ পাব। আৰু এটা কথা কৈ দিওঁ, গাড়ীখনত যি 4টা টায়াৰ লাগি আছে, গোটেই 4টা কোম্পানী ফিটেড টায়াৰ আছে, ক'তো এটা টায়াৰ আজিলৈকে চেঞ্জ হোৱা নাই, যেনেকৈ আহিছে তেনেকৈ আছে। এইখন ফুল চিল হয়, আৰু দেখিলে ইয়াৰ গিলাচখন চব একদম কোম্পানীৰ পৰা লাগি অহা গিলাচ, এখন গিলাচৰ সালসলনি নাই হা, চব দেখিছেনে। বাকী এইফালে হওক, এই দৰ্জাখনৰ চিলখিনি চাই লওক, দেখিছে। বাকী এইফালে চব ইয়াত চিল চাই লওক, কোম্পানীৰ চিল। আচলতে সাধাৰণতে গাড়ী এখন মাৰ খালে বা কিবা হ'লে এই চিলখিনি ফটা চান্স থাকে। যেতিয়া আপুনি গম পাব যে চিলখিনি এনেকৈ আহে, পিয়ৰ কোম্পানীৰ পৰা যেনেকৈ আহিছে, তাত কোনো ৰিপেইণ্ট নাই, তাত কোনো হাতুৰীয়া মৰা চিন নাই, কিবা নাই, তেতিয়া গম পাব যে গাড়ীখন ভাল হৈ আছে বা চিল আছে, গাড়ীখন নন এক্সিডেণ্টেল হয়। এইখন নন এক্সিডেণ্টেল হয় দেখিলে। বাকী চাই লওক এইখন গিলাচটো, এইখন 2020 চনৰ গিলাচ, 21 চনৰ গাড়ীখন 20 চনৰ গিলাচ। বাকী চাই লওক ইণ্টেৰিয়ৰটো, ফ্ৰণ্টৰখিনি, দুখন পাৱাৰ উইণ্ডো পাব। গাড়ীখনত আপোনালোকে পাব দুখন পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, AC হিটাৰ, এইখিনি পাব। আৰু গাড়ীখন চলি আছে 33,911 চক। বাকী ইয়াত এটা এয়াৰ বেগ পাব, ইয়াত এটা এয়াৰ বেগ পাব। গাড়ীখন পূৰা চিল আছে, গম পাইছে। মই দেখুৱাই দিছোঁ গাড়ীখনো, এইখন দৰ্জাও দেখুৱাই দিছোঁ, চাই লওক ফুল চিল আছে। বাকী এয়া
হুইল কেপকেইটা বৰ ধুনীয়া হা, এইখন গাড়ী হুইল কেপকেইটা বহুত ধুনীয়া, চাই লওক। গাড়ীখন ফুল লুকছত আছে, ফুল বডি অৰিজিনেল প্ৰিণ্টত থকা গাড়ী চব। যিটো বনেটখন দাঙি দিয়ে মই ইঞ্জিনটো দেখুৱাই দিওঁ এক্সেল চাই লওক। আপোনালোকে ইয়াত কোম্পানী ফিটেড কৰ্ণাৰিং লেম্প পাব। এইটো কৰ্ণাৰিং লেম্প হয়, LED হয়, পিয়'ৰ হোৱাইট কালাৰত জ্বলে। আপুনি ৰাতি নিজে যেতিয়া চলাব তেতিয়া গম পাব। ইয়াত ফুল্লি আপুনি ছাইডলৈ গুচি যায় লাইটটো যেতিয়া আপুনি কাটিব মেলিব। বাকী ইঞ্জিনটো এই ধুই অনা হৈছে, চাফা হৈ আছে। বেটেৰী প্ৰায় নতুন হয়, বেটেৰী আপোনালোকে নি চেঞ্জ কৰিব নালাগে, বেটেৰী একদম একেটা চেল্ফতে ষ্টাৰ্ট লয়। বাকী চাই লওঁ, গাড়ী ধুনীয়া হৈ আছে, ফুল্লি চিল আছে হা, একোতো আপোনালোকে মাৰ্ক হয় কিবা তেনেকুৱা একো নাপায়, ধুনীয়াকৈ ল'ব পাৰিব। বনেটখন চাই লওক একচোন, চাই লওক চিল আছে, অলপ লেতেৰা হৈ আছে খালি হা। গাড়ীখন এনেকুৱা যিসকলে এখন ভাল গাড়ী মানে আপ মডেলৰ ধৰি লওক 21-22 তেনেকুৱা ল'ব বিচাৰি থাকে, মাইলেজ দিয়ে, এইখনো আপোনাৰ মাইলেজ 24-25 পাব আপোনালোকে। পেট্ৰলৰ গাড়ী, ইঞ্জিনৰ কথাটো ক'বই নালাগে, যিহেতু পেট্ৰলৰ গাড়ী আপোনালোকে টপ ক্লাছত পাব। চাই লওক ধুনীয়াকৈ, এইখন বহুত ধুনীয়া হৈ আছে, বহুত বেছি ধুনীয়া হৈ আছে। আপোনালোকে ৰিফাইনেন্স কৰোঁ বুলিলেও কৰিব পাৰিব। বাকী যিসকলে ৰিফাইনেন্স কৰিব বিচাৰে তেওঁলোকে নিজৰ চিভিলটো প্ৰথম চাই ল'ব, গুগল পে', ফোনপে', পে'টিএম আজিকালি বহুত এপত চাব পাৰি, চাই ল'ব। যদি চিভিল স্ক'ৰ ভাল থাকে তেতিয়া ফাইলটো দিব, আদাৰৱাইজ নহ'লে এনেই চিভিল স্ক'ৰ বেয়া থাকিলে বহুত সময় নষ্ট হৈ যায়। এটা ফাইল লগোৱা মানে বহুতখিনি সময় নষ্ট হৈ যায়, আৰু সেইটো মানে নোহোৱাটো বিচাৰোঁ মই। যিহেতু আপোনালোকৰ এটা ফাইল লগোৱাৰ কাৰণে আকৌ কোনোবা এজন ভাল কাষ্টমাৰ গাড়ীখনৰ কথা পাতিবলৈ বেয়া হৈ যায়, কাৰণ এজন মানুহে যেতিয়া বুকিং দি দিয়ে, ফাইলটো লগাবলৈ দি দিয়ে, তেনেকৈ মানে মোৰ অলৰেডি এইখন গাড়ী তেনেকুৱা মোৰ লগত হৈ গৈছে। মানে 2-3জন কাষ্টমাৰে মোক ক'লে যে ভাইটি মোৰ ফাইলটো লগা, মই কওঁ যে এটা ফাইল অলৰেডি লগাই থোৱা আছে, এজন মানুহৰ লগত অলৰেডি কথা পাতি গ'লোঁ, গতিকে আপোনাৰ ফাইলটো লগাব নোৱাৰিম। তেনেকুৱা হোৱাত মানে গাড়ীখন মানে পিছত নোলালে ফাইলত, আৰু সেইটো কাৰণে গাড়ীখন থাকি গ'ল। এতিয়া আপোনালোকক মই আকৌ ধুনীয়াকৈ আজি ভিডিঅ' এটা বনাই দিছোঁ, যাতে আপোনালোকে যিসকল মানে ইণ্টাৰেষ্টেড আছে তেওঁলোকে মোক ডাইৰেক্ট ফোন কৰিব, আৰু চিভিল স্ক'ৰটো পাৰিলে নিজে চেক কৰি ল'ব গুগল পে', ফোনপে'ত, তেতিয়া সুবিধা হয়। আৰু গাড়ীখনৰ প্ৰাইচ জানে বহুতে 275 আছে, কেছত ল'লে ডিছকাউণ্ট হৈ যাব, ডিছকাউণ্ট কৰি মেলি মই কোৱাই আছিলে এটা ভিডিঅ'ত কিমান প্ৰাইচ আহে। আৰু বাকী ফাইনেন্সত ল'লেও মই কিবা এটা চাই দিম, ফাইনেন্সত ল'ব পাৰিব, 5 বছৰ 6 বছৰ ফাইনেন্স কৰিব পাৰিব। আৰু আপোনাৰ ডাউন পে'মেণ্ট দিব লাগিব, নিদিলেও হয় যদি প্ৰফাইল ভাল হয়, কিন্তু তথাপি দিলে ভাল হ'ব, লোনটো কম হ'ব। গাড়ীখন বহুত ধুনীয়া হৈ আছে, আৰু এনেকুৱা গাড়ী পাবলৈ টান মাৰ্কেটত। যদি মানে ভাল গাড়ী পোৱা যায় তেতিয়া ল'ব লাগে। আপোনালোকৰ কাৰণেও মই কওঁ, য'তে ভাল গাড়ী পায় তাতে ল'ব। মই সদায় জেনুইন গাড়ী আনো, জেনুইন দামত, ধুনীয়া এটা দামত দি আছোঁ, 21 চনৰ গাড়ী। আৰু যদি এনেকুৱা মাইলেজ দিয়া গাড়ী পেট্ৰলত হয় মানে তেতিয়া বেছি ভাল হয়, কাৰণ আপোনাৰ ডেইলি ইউজেছ বা ডেইলি ইউজ কৰিবৰ কাৰণে সুবিধা হয়, কাৰণ অলপ ইকনমি মুডত চলাব পাৰি, মানে তেল চেল বেছি নাখায়, খৰচ পাতি কম হয়। আৰু পেট্ৰলৰ ইঞ্জিনৰ এনেও খৰচটো কম আপোনাৰ। আপুনি পেট্ৰলৰ ইঞ্জিন 5,000-6,000 কিলোমিটাৰ চলাই ছাৰ্ভিচিং দিলেও হ'ব, 10,000লৈকে মানে দিব লাগে, 5,000-6,000 চলালে মানে ছাৰ্ভিচিং এটা দি দিব লাগে। ছাৰ্ভিচিং হৈছে আপোনাৰ যেনেকৈ এয়াৰ ফিল্টাৰটো চাফা কৰালে, বা যদি অকণমান বেছি হেৰি হৈ গ'ল এয়াৰ ফিল্টাৰটো চেঞ্জ কৰি দিলে, আকৌ আপোনাৰ মবিলটো ডাউন দিলে, মানে ইঞ্জিন অইলটো ডাউন দিলে, বাকী কুলেণ্টটো চেক কৰালে, কুলেণ্টটো অলপ হেৰি হৈ গ'লে কুলেণ্টটো চেঞ্জ কৰিলে, সেইখিনি মানে প্ৰিলিমিনাৰী যিখিনি থাকে ছাৰ্ভিচিং সেইখিনি যদি কৰি থাকে এইবোৰ গাড়ী বেমাৰ নোলায়। এতিয়া 33,000 চলিছে, আপুনি আৰামছে লাখলৈকে চকু মেলি চলাই থাকিব পাৰিব, ধুনীয়াকৈ ছাৰ্ভিচিং দি থাকিব লাগিব, লাখ কিলোমিটাৰ ওপৰত চলিব, কাৰণ পেট্ৰলৰ গাড়ী ন, পেট্ৰলৰ গাড়ী একদম বেমাৰ কম। মই আপোনালোকক এই ডিছপ্লেখন অন কৰি দেখুৱাই দিছোঁ, বাকী বেক কেমেৰাটো কেনেকৈ ওলায় সেইটো দেখুৱাই দিছোঁ। এইটো ডেটছন কোম্পানী হয় দেই ডিছপ্লেখন, আপোনালোকে বাহিৰৰ পৰা লগোৱা ডিছপ্লে নহয় আকৌ, এখন ফুল্লি কোম্পানী ফিটেড। লগালগ ৰেডিঅ' লাগিয়ে যায়, চাওক গাড়ীখন মজা হৈ আছে, মোৰ ফালৰ পৰা মানে একদম মানে লৈ লওক, আৰু যদি বাজেট আছে লৈ লওক। আণ্ডাৰ 3 লাখ যদি আপোনাৰ বাজেট আছে দেন এইখন গাড়ী লৈ লওক, পেট্ৰলৰ গাড়ী, বিন্দাছ চলাই থাকক।
এই ভিডিঅ'টো আপোনালোকে কাইলৈ চাবলৈ পাব, ভালকৈ চাব আৰু যদি ইণ্টাৰেষ্টেড থাকে লগালগ কণ্টেক্ট কৰিব, মই স্ক্ৰীনৰ নাম্বাৰ দি দিম। আজিলৈ ইমানটোৱে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।